নমস্কাৰ বন্ধুসকল, ৱেলকাম টু দ্য থাৰ্ড ক্লাছ অফ আছাম হিষ্ট্ৰী। আজিৰ এই ভিডিঅ'ত আমি অসমৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ 50টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ডিছকাছ কৰিম। এই ক্লাছটো আপোনালোকৰ আপকামিং আছাম পুলিচ এক্সাম, SSC এক্সাম বা RRB এক্সাম, লগতে পষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ বা আন যিকোনো এক্সাম য'ত অসম ইতিহাসৰ পৰা প্ৰশ্ন আহে, সেই গোটেইবোৰ এক্সামৰ বাবে এই ক্লাছটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো লাষ্টলৈ চাওক আৰু আপোনাৰ প্ৰিপেৰেশ্যনৰ জাৰ্ণি মোৰ লগত দ্ৰুত গতিত আগুৱাই লৈ বলক। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আহিছে, এয়া চাওক। ফাৰ্ষ্ট নন কিং অফ বৰ্মন ডাইনেষ্টি ৱাজ, বৰ্মন বংশৰ প্ৰথমগৰাকী ৰজা হিচাপে কাক জনা যায়? অপশ্যনসমূহ আপুনি চাইছে, বল বৰ্মন, গণপতি বৰ্মন, কল্যাণ বৰ্মন নে পুষ্য বৰ্মন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো স্ক্ৰীণত আহিছে, নিধনপুৰ কপাৰ প্লেট ৱাজ ইছ্যুড বাই ভাস্কৰ বৰ্মন টু। ভাস্কৰ বৰ্মনে নিধনপুৰ তাম্ৰপত্ৰ কাৰ হকে প্ৰৱৰ্তন কৰিছিল? অপশ্যনসমূহ আছে, ব্ৰাহ্মণ, কছাৰী, কামাখ্যা দেৱী নে দুৰ্গা দেৱী? কাৰ হকে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ব্ৰাহ্মণসকলৰ হকে নিধনপুৰ কপাৰ প্লেট তাম্ৰপত্ৰটো ভাস্কৰ বৰ্মনে সাজি উলিয়াইছিল। নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আছে, ইন হুইচ চেঞ্চুৰী দ্য এনচিয়েণ্ট এৰা অফ আছাম বিগেন। কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? অপশ্যনসমূহ হ'ল প্ৰথম শতিকা, তৃতীয় শতিকা, চতুৰ্থ শতিকা নে পঞ্চম শতিকা? দ্য কাৰেক্ট এনচাৰ উইল বি অপশ্যন চি, চতুৰ্থ শতিকা। 4th চেঞ্চুৰীত অসমত এনচিয়েণ্ট হিষ্ট্ৰীৰ এৰা ষ্টাৰ্ট হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং ইজ নট এ কমন লেংগুৱেজ ইন দ্য এৰা অফ দ্য বৰ্মন ডাইনেষ্টি। বৰ্মন বংশৰ যুগত নিম্নলিখিত কোনটো ভাষা সাধাৰণতে ব্যৱহাৰ হোৱা নাছিল? অপশ্যনসমূহ আছে, কামৰূপী, প্ৰাকৃত, পালি, সংস্কৃত নে ইয়াৰ এটাও নহয়? শুদ্ধ উত্তৰটো আপুনি জানিব, বৰ্মন ডাইনেষ্টিৰ সময়ত পালি ভাষাৰ ব্যৱহাৰ হোৱা নাছিল, আন দুটা ভাষাৰ ব্যৱহাৰ আছিল। 5 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে, দ্য কিং অফ কামৰূপা হু কাল্টিভেটেড ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধন ৱাজ। হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব গঢ়ি তোলা কামৰূপৰ ৰজাগৰাকীৰ নাম কি? অপশ্যনসমূহ আছে, বাট শুদ্ধ উত্তৰটো আপুনি অলৰেডি চাই পাইছে অলপ টাইপিং এৰৰৰ বাবে। ভাস্কৰ বৰ্মনে কি কৰিছিল? হৰ্ষবৰ্ধনৰ লগত ফ্ৰেণ্ডশ্বিপ আছিল। আপুনি জানে ন, হৰ্ষবৰ্ধন ইণ্ডিয়াৰ কোনটো ডাইনেষ্টিৰ কিং হয়? কোনটো? হিণ্টৰ কাৰণে দিছোঁ, মৌৰ্য ডাইনেষ্টি নে গুপ্ত ডাইনেষ্টি নে আন কোনো চাউথ ইণ্ডিয়ান ডাইনেষ্টি? সেই ডাইনেষ্টিটোৰ নাম আপুনি কমেণ্ট কৰি জনাব। 6 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আহি আছে, দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগিনছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি। প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন বংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হৈছিল? অপশ্যনসমূহ আছে, চালিয়ান বংশ, বৰ্মন বংশ, চৌধুৰী বংশ নে চুতীয়া বংশ? কোনটো বংশৰ পৰাই অসমত মানে এনচিয়েণ্ট এৰা ষ্টাৰ্ট হৈছিল? তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বৰ্মন ডাইনেষ্টিৰ পৰা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট এপিগ্ৰাফিক চ'ৰ্চ ডিছকভাৰ্ড ইন আছাম। নিম্নলিখিতসমূহৰ ভিতৰত কোনটো অসমৰ আৱিষ্কৃত প্ৰাচীনতম লিপি খোদিত উৎস? তো কোনটো অসমৰ আটাইতকৈ পুৰণি এপিগ্ৰাফিক চ'ৰ্চ বুলি সুধিছে? এনচাৰটো ইয়াতো থাকি গ'ল, চৰি। শুদ্ধ উত্তৰটো হ'ব উমাচল ৰক ইনস্ক্ৰিপশ্যন। ইয়াত আপোনালোকে বাছ ভিডিঅ'টো মনোযোগেৰে চাই যাওক, শুদ্ধ উত্তৰটো লগতে প্ৰশ্নটো মনত ৰাখক। এক্সামত কুৱেশ্যনটো চোৱাৰ লগে লগে শুদ্ধ উত্তৰটো আপোনালোকৰ মনত আহি যাব। চ' ভিডিঅ'টো আপোনালোকৰ এক্সামৰ বাবে বহুত হেল্পফুল হ'ব। যদি চেনেলটোত নতুন আহিছে, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব, আমি মটিভেটেড ফিল কৰিম। নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীণত আছে, 8 নম্বৰ প্ৰশ্ন, ইয়াৰ আপোনাৰ স্ক্ৰীণত, দ্য টাইটেল অফ কুমাৰ ৰাজা ৱাজ এছ'চিয়েটেড উইথ। কুমাৰ ৰজা উপাধিৰে কাক জনা যায়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আপুনি হয়তো ফিল কৰিব পাৰিছে বিভিন্ন এক্সামত। আপুনি যদি PYQ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এটেম্প্ট কৰি আছে, তেনেহ'লে এইটো কুৱেশ্যনৰ চেহেৰা নিশ্চয় দেখিছে। শুদ্ধ উত্তৰটো আপুনি জানেনে? কুমাৰ ৰজা বুলি কাক জনা যায়? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, হৰ্ষবৰ্ধন নে সমুদ্ৰ বৰ্মন? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ভাস্কৰ বৰ্মনক কুমাৰ ৰজা হিচাপে জনা যায়। 9 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট ৰিলেটেড উইথ দ্য বৰ্মন কিং ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ সৈতে তলৰ কোনটো অপশ্যন ৰিলেটেড নহয়? কৈছে ধুবী কপাৰ প্লেট, পৰ্বতীয় কপাৰ প্লেট, নিধনপুৰ কপাৰ প্লেট নে নালন্দা ক্লে চিল্ট, নালন্দাৰ মাটিৰ মোহৰ নে কোনটো অপশ্যন ইয়াৰ ভিতৰত ভাস্কৰ বৰ্মনৰ সৈতে সম্পৰ্ক নাই? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, পৰ্বতীয়া তামৰ প্লেট। পৰ্বতীয়া কপাৰ প্লেটটো এইটো ভাস্কৰ বৰ্মনে বনোৱা নাই বা সাজি ওলোৱা নাই। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ছাকচিডছ দ্য বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ পিছত অসমত কোনটো ডাইনেষ্টি, কোনটো বংশই ৰাজ কৰিছিল? অপশ্যনসমূহ আছে, লেচ্ছ ডাইনেষ্টি, পাল বংশ, বৰ্মন বংশ আৰু কোচ বংশ। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লেচ্ছা ডাইনেষ্টি। মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বৰ্মন ডাইনেষ্টিৰ পিছত অসমত লেচ্ছা ডাইনেষ্টিয়ে কি কৰিছিল? ৰাজ কৰিছিল। অতি কম সময়ত আমি 10টা প্ৰশ্ন ইতিমধ্যে শেষ কৰিলোঁ। 11 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে, এয়া, হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰেইন অফ। হিউৱেন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? হিউৱেন চাং এজন চাইনিজ পিলগ্ৰিম আছিল, চাইনিজ যাত্ৰী চাইনাৰ পৰা আহিছিল। চ' তেওঁ কাৰ
ৰাজত্বকালত অসমত আহিছিল বুলি প্ৰশ্নত আছে অপশ্যনসমূহ চাইছে নৰনাৰায়ণ ব্ৰহ্মপাল বৰ্মনপাল নে ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভাস্কৰ বৰ্মনৰ সময়ত হিউৱেন চাং অসমত ভিজিট কৰিছিল হিউৱেন চাঙে গোটেই ভিজিটটোৰ বিৱৰণ এটা কিতাপত লিখিছিল আপুনি কিতাপটোৰ নাম জানেনে কিতাপটো এইটো প্ৰশ্ন অলৰেডি এছ চিজিএলতো আহি গৈছে চ' কিতাপটোৰ নাম আপুনি কমেণ্টত জনাব 12 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে দ্য এম্বাচিডাৰ চেণ্ট বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন ৱাজ নেইমড ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰত ৰাজদূত হিচাপে কাক প্ৰেৰণ কৰিছিল এই ৰাজদূতজনৰ নাম সুধিছে আপোনাক অপশ্যনসমূহ হ'ল মেঘদূত হংসবেগ বৰুণ নে বায়ু শুদ্ধ উত্তৰটো অপশ্যন বি মনত ৰাখিব ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰত হংসবেগক ৰাজদূত হিচাপে পঠিয়াইছিল 30 number question is in your screen Chinese pilgrim Yuan Sang referred to which king as the king of the northeast চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনগৰাকী ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখিত কৰিছিল অবভিয়াছলি ভাস্কৰ বৰ্মনৰ সময়ত তেখেত আহিছিল যদি শুদ্ধ উত্তৰটো অপশ্যন চি এ হ'ব আপোনালোকে তেনেকুৱা ধৰণৰ অলপ আইডিয়া কৰি এনচাৰসমূহ জনাব পাৰিব 14 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে দ্য এনচিয়েণ্ট এৰা অফ আছাম হিষ্ট্ৰী বিগেন ইন 4th century আফটাৰ দ্য মেনশ্যন অফ কামৰূপা ইন তলৰ কোনটো ঐতিহাসিক সমলত খোদিত কামৰূপ শব্দৰ পৰা 4th শতাব্দীত অসমৰ ইতিহাসৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল এনচাৰটো ইয়াতো থাকি গ'ল সমুদ্ৰগুপ্তাছ এলাহাবাদ পিলাৰ সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভৰ পৰা আমি অসমত যে 4th শতিকাত এনচিয়েণ্ট এৰা ষ্টাৰ্ট হৈছিল সেই কথা অনুমান কৰিব পাৰি 15 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীণত আহি আছে সেয়া হ'ল হোৱাট ইজ দ্য নেম অফ দ্য বুক ডেট কম্পেয়াৰ্ছ ভাস্কৰ বৰ্মন উইথ গ্ৰেণ্ডফাদাৰ ভীষ্ম ভাস্কৰ বৰ্মনক ককাই দেউতা ভীষ্মৰ সৈতে তুলনা কৰা গ্ৰন্থখনৰ নাম কি অপশ্যনসমূহ চাই পাইছে মহাভাৰত হৰ্ষচৰিত কালিকা পুৰাণ অৰ্থশাস্ত্ৰ দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি হৰ্ষচৰিত আপুনি জানে না হৰ্ষচৰিত কিতাপটো কোনে লিখিছে তাৰ লগত মহাভাৰত আৰু অৰ্থশাস্ত্ৰ এই কিতাপ দুটা ৰচকৰ প্ৰশ্ন অলৰেডি আহিছে অৰ্থশাস্ত্ৰ ৰচক কোনখন ডাইনেষ্টিৰ লগত জড়িত কমেণ্টত জনাব 16 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে দ্য আৰ্টিকেলছ অফ প্ৰেজেন্স চেণ্ট বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন ইনক্লুডেড ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্তৰ্ভুক্ত আছিল তলৰ কোনটো গিফ্ট মানে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক দিছে বুলি সুধিছে অপশ্যনসমূহ হ'ল জীৱিত চৰাই চিলভাৰ কইন বাঘৰ দাঁত বেতৰ সামগ্ৰী শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেতৰ সামগ্ৰী ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক গিফ্ট হিচাপে দিছিল 17 number question who was the famous teacher of Nalanda on whose request and advice Chinese pilgrim Yuan Sang visited Kamrup নালন্দাৰ কোনগৰাকী বিখ্যাত অধ্যাপকৰ অনুৰোধ আৰু পৰামৰ্শ মৰ্মে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল চ' আপোনালোকে জানেই অলৰেডি আই হেভ টল্ড ইউ ডেট হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ সময়ত অসমত ভিজিট কৰিছিল কিন্তু কাৰ ছাজেশ্যনত বা কাৰ ৰিকুৱেষ্টত তেখেত অসমলৈ আহিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিলভদ্ৰৰ ৰিকুৱেষ্টত হিউৱেন চাঙে নালন্দা ইউনিভাৰ্চিটি বৰ্তমান বিহাৰত আছে তাৰ ধ্বংসাৱশেষ শিলভদ্ৰৰ ৰিকুৱেষ্টেড হিউৱেন চাং চাইনাৰ পৰা অহা ট্ৰেভেলাৰজন বা সেই সময়ত যি পৰিব্ৰাজক আছিলে তেখেত অসমলৈ আহিছিল 18 number question is in your screen which region of Assam is mentioned in the Allahabad pillar inscription এলাহাবাদ স্তম্ভ লিপিত অসমৰ কোন অঞ্চলৰ বিষয়ে উল্লেখিত আছে অপশ্যনসমূহ হ'ল ডবকা কামৰূপ কমতাপুৰ নে কোচবিহাৰ এলাহাবাদ পিলাৰত এই চাৰিখন ঠাইৰ ভিতৰত কোনখন ঠাই মেনশ্যন আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডবকা ঠাইখনৰ নাম মেনশ্যন আছে 19 নম্বৰ কুৱেশ্যন হুৱেন চাং ভিজিটেড আছাম ইন দ্য এৰা হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল অপশ্যনসমূহ হ'ল 637 to 638 এডি অপশ্যনসমূহ আপোনালোকে চাই ল'ব পাৰে দ্য কাৰেক্ট এনচাৰ উইল বি অপশ্যন ডি 642 বা 43 এনডমিত কি হৈছিল হিউৱেন চাং অসমলৈ আহিছিল 20 নম্বৰ প্ৰশ্ন আপোনালোকৰ স্ক্ৰীণত আছে হোৱাট ইজ দ্য নেম অফ দ্য বুক অফ হুৱেন চাং ডেট মেনশ্যনছ এবাউট কামৰূপ ইতিমধ্যে মই প্ৰশ্নটো সুধিছিলোঁ বাট আপোনালোকে ইয়াত এনচাৰটো গম পাব কোনখন গ্ৰন্থৰ মাধ্যমেৰে হিউৱেন চাঙে কামৰূপৰ কথা উল্লেখ কৰিছিল দ্য এনচাৰ ইজ চি ইউ কি মনত ৰাখিব চি ইউ কি এইখন কিতাপ হিউৱেন চাঙে লিখা আৰু তেওঁ ভাৰতৰ অহাৰ সময়ত যিটো জাৰ্ণি তাৰ বিষয়ে এইটো কিতাপতে তেখেতে লিখিছিল আৰু এই কিতাপৰ পৰাই আমি অসমৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ বহুতখিনি কথা জানিব পাৰোঁ 21 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আহিছে দ্য গিফ্ট হিউৱেন চাং accepted from Bhaskar Burman were designed to protect one from
হিট এণ্ড কোল্ড, ইয়াত হিট এটা ৱাৰ্ড মিচিং আছে, হিট এণ্ড কোল্ড, হোৱাট ৱাজ ইট? তো প্ৰশ্নত সুধিছে হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা ৰিচিভ কৰা বা একচেপ্ট কৰা গিফ্টটো কি আছিলে? চামেৰি, হালালি, চাৰ্টাৰ, চিউকি, কোনটো শুদ্ধ উত্তৰ হ'ব? দ্য কাৰেক্ট আনচাৰ উইল বি অপশ্যন বি হালালি। হালালি কি হয় আমি পৰৱৰ্তী আৰু এটা প্ৰশ্নত এইখিনি কনচেপ্ট আপোনালোকে ক্লিয়াৰ হৈ যাব বা আপোনাৰ এই ডাউটটো ক্লিয়াৰ হৈ যাব। 22 নম্বৰ প্ৰশ্ন, দ্য অনলি গিফ্ট ডেট হিউৱেন চাং একচেপ্টেড ফ্ৰম ভাস্কৰ বৰ্মন ৱাজ। তো ইয়াতে আপোনালোকে জানিব হালালি বস্তুটো হয় কি। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? অপশ্যনসমূহ হ'ল এ হৰ্চ, এটা ঘোঁৰা, এটা হাতী, এটা ছাতি, এটা টুপি। দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন জি, অপশ্যন ডি, এটা টুপি। 23 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে। হিউৱেন চাং একাউণ্ট ৰেকৰ্ডছ ডেট কামৰূপা হেড এ লাৰ্জ নাম্বাৰ অফ। হিউৱেন চাঙৰ টোকাত লিপিবদ্ধ থকা মতে কামৰূপত যথেষ্ট সংখ্যক আছিল। কামৰূপত যথেষ্ট সংখ্যক কি আছিল আপুনি ক'ব লাগে। অপশ্যনছসমূহ আছে বৌদ্ধ মন্দিৰ, মছজিদ, দৈৱ মন্দিৰ, জৈন মন্দিৰ। কাৰেক্ট এনচাৰটো কি? অপশ্যন চি, দৈৱ মন্দিৰ। সেই সময়ত অসমত বহুকেইখন দৈৱ মন্দিৰ আছিল বুলি কোৱা হয়, জনা যায় মানে। 24 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে। একৰ্ডিং টু দ্য একাউণ্ট অফ হিউৱেন চাং দ্য চাৰ্কমফাৰেন্স অফ কামৰূপা ৱাজ। হিউৱেন চাঙৰ বিৱৰণ অনুসৰি কামৰূপৰ পৰিসীমা আছিল। হিউৱেন চাঙৰ সেই কিতাপটোৰ অনুসৰি কামৰূপৰ পৰিসীমা আছিল অপশ্যন চি 10,000 লি। 25 নম্বৰ প্ৰশ্ন অলৰেডি আপোনাৰ স্ক্ৰীণত আহিছে। একৰ্ডিং টু হিউৱেন চাং দ্য চাৰ্কমফাৰেন্স অফ কামৰূপা ৱাজ। আৰু এইখিনি যদি মাইলত আমি কনভাৰ্ট কৰোঁ কিমানখিনি হ'ব? মাইলত হ'ব চি 1700 মাইল। কামৰূপৰ যিটো পৰিসীমা চাৰ্কমফাৰেন্স, বাউণ্ডাৰী বুলি ক'ব পাৰি, বৰ্ডাৰ বুলি ক'ব পাৰি। 26 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে। পুষ্য বৰ্মন এষ্টাব্লিছ দ্য বৰ্মন ডাইনেষ্টি ইন। পুষ্য বৰ্মনে কেতিয়া বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 350 এনো ডমিনি। 27 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে। হিউৱেন চাংছ একাউণ্ট স্পেচিয়েল ষ্টেটছ টু কাইণ্ডছ অফ ট্ৰী esteemed by the people of কামৰূপা। ওৱান অফ দিছ ৱাজ। হিউৱেন চাঙৰ বিৱৰণীয় কামৰূপৰ লোকসকলৰ দ্বাৰা বিশেষভাৱে প্ৰিয় দুই প্ৰকাৰৰ গছৰ কথা উল্লেখ কৰিছিল। ইয়াৰে এবিধ গছ হ'ল, কৈছে হিউৱেন চাঙে কামৰূপৰ মানুহসকলে দুখন গছক অতি প্ৰিয় বুলি উল্লেখ কৰিছিল তেওঁৰ কিতাপত। সেই দুখন গছৰ ভিতৰত এখন গছ অপশ্যনত দি আছে, সেই গছটো হ'ব অপশ্যন চি কঁঠাল। কঁঠাল গছৰ বিষয়ে হিউৱেন চাঙৰ কিতাপত কি আছে? মেনশ্যন আছে। 28 নম্বৰ প্ৰশ্ন হ'ল। হিউৱেন চাংছ একাউণ্ট স্পেচিয়েলি মেনশ্যনছ টু ভেৰাইটিজ অফ ফ্ৰুটছ এজ esteemed to the people of কামৰূপা। What are these? হিউৱেন চাঙৰ বিৱৰণীত কামৰূপৰ লোকসকলৰ দ্বাৰা বিশেষভাৱে প্ৰিয় দুই প্ৰকাৰৰ ফল কি কি? দ্য কাৰেক্ট এনচাৰ উইল বি অপশ্যন ডি, কঁঠাল আৰু নাৰিকলে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভুল উত্তৰসমূহ আৰু ডিছকাছ নকৰোঁ। এতিয়া অনলি কাৰেক্ট এনচাৰসমূহ আমি ডিছকাছ কৰোঁ, নহ'লে ভিডিঅ'টো অধিক দীঘল হৈ যাব। আই ডোণ্ট ৱান্ট কি আপোনালোকৰ অধিক সময় নষ্ট হওক। অতি কম সময়ৰ ভিতৰত যদি আপুনি 50টা কুৱেশ্যন ডিছকাছ কৰিব পাৰে এইটো অতিকৈ বেনিফিচিয়েল হ'ব। ভিডিঅ'টো একবাৰ বা দুইবাৰ যদি আপুনি চায় তেনেহ'লে গোটেইখিনি প্ৰশ্ন আপুনি এক্সামত দেখাৰ লগে লগে এনচাৰটো মনত আহিব। 29 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আহিছে। দ্য কেপিটেল অফ বৰ্মন ডাইনেষ্টি অফ কামৰূপা কিংডম ৱাজ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কামৰূপৰ ৰাজ্যৰ বৰ্মন বংশৰ ৰাজধানী কি আছিল? কাৰেক্ট এনচাৰ ইজ অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ হ'ল শুদ্ধ উত্তৰ। 30 নম্বৰ কুৱেশ্যন। একৰ্ডিং টু হিউৱেন চাং ভাস্কৰ বৰ্মন বাই কাষ্ট ৱাজ। হিউৱেন চাঙৰ অনুসৰি জাতিগতভাৱে ভাস্কৰ বৰ্মন আছিল এগৰাকী ব্ৰাহ্মণ, ক্ষত্ৰিয়, দানৱ নে মুছলিম? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ভাস্কৰ বৰ্মন আছিল এজন ব্ৰাহ্মণ। 31 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীণত আছে। হিউৱেন চাঙৰ বিভ্ৰান্ত অনুসৰি কামৰূপৰ লোকসকল আছিল। একৰ্ডিং টু হিউৱেন চাং দ্য পিপল অফ কামৰূপ ৱেৰ উচ্চতাত চাপৰ আৰু হালধীয়া বৰণৰ, উচ্চতাত ওখ আৰু হালধীয়া বৰণৰ, উচ্চতাত চাপৰ আৰু ৰঙচুৱা বৰণৰ। দ্য কাৰেক্ট এনচাৰ উইল বি অপশ্যন এ উচ্চতাত চাপৰ, শ্বৰ্ট এণ্ড য়েলো কমপ্লেশ্যন। 32 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীণত আছে। হুইচ কিং অফ বৰ্মন ডাইনেষ্টি ৱাজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত অফ গুপ্ত ডাইনেষ্টি। বৰ্মন বংশৰ কোনগৰাকী ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুষ্য বৰ্মন। পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ লগত কণ্টেম্পৰেৰী আছিল। ভাস্কৰ বৰ্মন কাৰ কণ্টেম্পৰেৰী আছিল? তেনেহ'লে হৰ্ষবৰ্ধন। মনত ৰাখিব ভাস্কৰ বৰ্মনৰ বন্ধুত্ব হৰ্ষবৰ্ধনৰ লগত আছিল। লগতে আপুনি ইয়াতে গম পাব গুপ্ত ডাইনেষ্টিৰ লগত হৰ্ষবৰ্ধনৰ কি আছে? ৰিলেশ্যন আছে। 33 নম্বৰ কুৱেশ্যন ইজ ইন আৱাৰ স্ক্ৰীন। On the accounts of Yuan Sang, which was the famous port in the Bay of Bengal that was under the control of Bhaskar Burman? হিউৱেন চাঙৰ বিৱৰণী অনুসৰি বংগোপসাগৰৰ কোনটো বিখ্যাত বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণাধীন আছিল? তো সেই সময়ত আপুনি মন কৰক অসমৰ ভাস্কৰ বৰ্মনৰ আণ্ডাৰত বে অফ বেংগল বংগোপসাগৰত এখন কি আছিল বন্দৰ তেওঁৰ আণ্ডাৰত আছিল। সেই বন্দৰটোৰ নাম আপোনাক সুধিছে। অপশ্যনসমূহ হ'ল তাম্ৰলিপি, ঢাকা, বিশাখাপট্টনম,
या চট্টগ্রাম শুদ্ধ উত্তৰটো অপশ্যন এ তাম্ৰলিপি প্ৰশ্নত তেনেকুৱা অহা সুধি হৈছে তাম্ৰলিপি কি হয় অপশ্যনসমূহ দি দিয়ে ফল হয় বা সামগ্ৰী হয় বন্দৰ হয় বা নদী হয় তেনেকুৱা ধৰণৰ অপশ্যনসমূহ দিয়ে মনত ৰাখিব এয়া এখন বন্দৰৰ নাম হয় তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ সময়ৰ বে অফ বেংগলত থাকে এখন বন্দৰ 34 নম্বৰ কুৱেশ্যন দ্য ৰুল অফ বৰ্মন ডাইনেষ্টি কেম টু এন এণ্ড উইথ কোনগৰাকী শাসকৰ শাসনকালত বৰ্মন বংশৰ অন্ত পৰিছিল আই হেভ জাষ্ট টল ইউ বৰ্মন ডাইনেষ্টিৰ পিছত লেছাৰ ডাইনেষ্টি কি কৰিছিল অসমত ৰাজ কৰিছিল তো কাৰ সময়ত বৰ্মন ডাইনেষ্টিৰ এণ্ড হৈছিল সেই অপশ্যনটো হ'ল ভাস্কৰ বৰ্মনৰ সময়ত বৰ্মন ডাইনেষ্টিৰ অসমত কি হৈছিল অন্ত পৰিছিল 35 নম্বৰ প্ৰশ্ন হ'ল দ্য তাম্ৰলিপ্তি ইন এনচিয়েণ্ট টাইমছ ৱাজ ফেমাছ এজ এয়া প্ৰশ্নটো অলৰেডি সুধিছে প্ৰাচীন কালত তাম্ৰলিপ্তি কিহৰ বাবে বিখ্যাত তো কাৰেক্ট এনচাৰ ইজ সাগৰীয় বন্দৰ তাম্ৰলিপি কি হয় এখন সাগৰীয় বন্দৰ হয় 36 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজড ইন কামৰূপ ইনস্ক্ৰিপশ্যন কামৰূপৰ শিলালিপিসমূহত সাধাৰণতে ব্যৱহাৰ ভাষাটো কি পালি হিন্দী বাংলা নে সংস্কৃত শুদ্ধ উত্তৰটো অপশ্যন ডি সংস্কৃত সেই সময়ত অসমত মুখ্যতঃ সংস্কৃত ভাষা কি হৈছিল ব্যৱহাৰ কৰা হৈছিল 37 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীনত আছে হুইচ ৰিভাৰ ৱাজ ক্ৰছড বাই চাইনিজ বুদ্ধিষ্ট মংক হিয়েনচাং বিফৰ হি এণ্টাৰ্ড কামৰূপ কিংডম কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীনা বৌদ্ধ সন্যাসী হিউয়েনচাঙে কোনখন নদী পাৰ কৰিছিল অপশ্যনছ আৰ কৰতোৱা টছা নদী বৰাক নদী নে ব্ৰহ্মপুত্ৰ নদী শুদ্ধ উত্তৰটো অপশ্যন এ কৰতোৱা নদী 38 নম্বৰ কুৱেশ্যন ইজ ইন ইয়ৰ স্ক্ৰীন দ্য ফাউণ্ডাৰ অফ দ্য শালস্তম্ভ ডাইনেষ্টি ৱাজ বৰ্মন ডাইনেষ্টিৰ পিছত শালস্তম্ভ ডাইনেষ্টিয়ে অসমত ৰাজ কৰিছিল তো প্ৰশ্নত সুধিছে শালস্তম্ভ ডাইনেষ্টিৰ কোনজন ৰজাই শালস্তম্ভ ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিল অপশ্যনসমূহ অৱন্তী বৰ্মন কুমাৰস্তম্ভ পালকস্তম্ভ নে বিগ্ৰহস্তম্ভ দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ অৱন্তী বৰ্মন বা শালস্তম্ভ মনত ৰাখিব নেক্সট কুৱেশ্যন 39 নম্বৰ হিউয়েনচাং ডেজিগনেটেড দ্য ৰুলাৰ্ছ অফ দ্য বৰ্মন ডাইনেষ্টি এজ হিউয়েনচাঙে বৰ্মন বংশৰ শাসকসকলক কি বুলি লিপিবদ্ধ কৰিছিল ব্ৰাহ্মণ কাৰ্বি টাই হোম নে কুজ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ব্ৰাহ্মণ বুলি কি কৰিছিল উল্লেখ কৰিছিল 40 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শাসকীয় ভাষা কি আছিল অসমীয়া আৰু বাঙালী কামৰূপী প্ৰাকৃত আৰু সংস্কৃত ৰাজবংশী আৰু নেপালী ইয়াৰ এটাও নহয় কাৰেক্ট এনচাৰ ইজ অপশ্যন বি কামৰূপী আৰু সংস্কৃত প্ৰাকৃত ভাষা আৰু সংস্কৃত ভাষা সেই সময়ত বিশেষভাৱে ব্যৱহাৰ কৰা হৈছিল দ্য কেপিটেল অফ দ্য শালস্তম্ভ ডাইনেষ্টি ৱাজ শালস্তম্ভ বংশৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ হৰূপেশ্বৰ বৰনগৰ নে চন্দ্ৰপুৰ শুদ্ধ উত্তৰটো অপশ্যন বি হৰূপেশ্বৰ আছিল শালস্তম্ভ ডাইনেষ্টিৰ capital 42 number question is in our screen who was the Kamrup ruler who left his seal at Nalanda University Nalanda বিশ্ববিদ্যালয়ত নিজ মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসকগৰাকীৰ নাম কি আছিল ভাস্কৰ বৰ্মন গোপাল ভূতি বৰ্মন নে জয় বৰ্মন কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি নহয় অপশ্যন এ হ'ব ভাস্কৰ বৰ্মন হ'ব জয় বৰ্মন নহয় টাইপিং ইৰৰ নেক্সট কুৱেশ্যন হ'ল দ্য আৰ্লিয়েষ্ট নন হিষ্টৰিকেল ruler of Assam that was found about the middle or in the latter half of the 4th century চতুৰ্থ শতিকাৰ মধ্যভাগ বা শেষাৰ্ধত জ্ঞাত অসমৰ প্ৰাচীনতম ঐতিহাসিক শাসকগৰাকী কোন পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন ভাস্কৰ বৰ্মন নে ভূতি বৰ্মন শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পুষ্য বৰ্মন 44 নম্বৰ কুৱেশ্যন ভাস্কৰ বৰ্মন এটেণ্ডেড দ্য গ্ৰেট ৰিলিজিয়াছ কাউন্সিল এট ভাস্কৰ বৰ্মনে কোন ঠাইত অনুষ্ঠিত মহান ধৰ্মীয় পৰিষদত উপস্থিত হৈছিল অপশ্যনছ আৰ তক্ষশিলা সাঁচি কন্নৌজ নে লাহোৰ শুদ্ধ উত্তৰটো অপশ্যন চি কন্নৌজ 45 number question is in your screen the title Lord of the Lecha was ascribed to লেচ্ছা সকলৰ প্ৰভু উপাধিৰে কাক সম্বোধন কৰা হয় অপশ্যনছ আৰ গিভেন তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালস্তম্ভ নেক্সট কুৱেশ্যনটো আপোনাৰ স্ক্ৰীনত আছে কুমাৰ ভাস্কৰ বৰ্মন ৰুলড ইন আছাম কুমাৰ ভাস্কৰ বৰ্মনে কোন শতিকাত ইয়াত অলপ টাইপিং ইৰৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মনে কোন শতিকাত অসমত শাসন কৰিছিল বুলি সুধিছে চ' দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ষষ্ঠ শতিকাত ইয়াৰ পৰা আমি শিকিলোঁ বৰ্মন ডাইনেষ্টি 4th centuryত ষ্টাৰ্ট হৈছিল এষ্টাব্লিছ হৈছিল আৰু 6th centuryত কি হৈছিল তাৰ এণ্ড হৈ গৈছিল কমপ্লিট দুটা চেঞ্চুৰী কি কৰিছিল অসমত ৰুল কৰিছিল 47 নম্বৰ কুৱেশ্যন ইজ ইন ইয়ৰ স্ক্ৰীন হুইচ অফ দ্য ফলোইং বৰ্মন কিং ৱাজ অলছ' নন এজ মহাৰাজা ধীৰাজ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মহাৰাজা ধীৰাজ উপাধিৰে কোনজন বৰ্মন ৰজাক জনা যায় অপশ্যনছ আৰ as you can see Pushya Varman Mahendra Varman Bhaskar Varman ne Samudra Varman the correct answer will be option A Mahadhiraj বুলি Mahendra Varman rhyme আছে mm বুলি মনত ৰাখিব হৈ গ'ল Maharaja Dhiraj Mahendra Varman
14 number question আপোনাৰ স্ক্ৰীনত আছে লি ই পিয়াও ভিজিটেড কামৰূপ ডিউৰিং দ্য ৰেইন অফ লি ই পিয়াও কাৰ শাসনকালত কামৰূপত আহিছিল নৰনাৰায়ণ ব্ৰহ্মপাল বলবৰ্মন নে ভাস্কৰ বৰ্মন শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মনৰ সময়ত লি ই পিয়াও কামৰূপলৈ আহিছিল 49 নম্বৰ কুৱেশ্যনটো আপুনি চাই পাই আছে দ্য লাৰ্জ টেংক ইন তেজপুৰ নন এজ হাজৰা পুখুৰী ইজ এছ'চিয়েটেড উইথ তেজপুৰৰ বৃহৎ হাজৰা পুখুৰী তলৰ কোনগৰাকী ব্যক্তিৰ সৈতে জড়িত জিঅ'গ্ৰাফী বা হিষ্ট্ৰীৰ লগত জড়িত আৰু জিঅ'গ্ৰাফীৰ লগতো অলপ কানেক্টেড তেনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এক্সামিনাৰসকলে বহুত ভাল পায় অপশ্যনসমূহ আপুনি চাইছে যে হাজৰা পুখুৰী তেজপুৰত আছে কিন্তু কাৰ লগত এছ'চিয়েটেড অপশ্যন ডি হাজৰা বৰ্মন হাজৰা বৰ্মনৰ লগত হাজৰা পুখুৰীটো কি হয় এছ'চিয়েট এনচাৰটো মুখস্থ কৰা বা মনত ৰখা খুবেই সহজ 50 নম্বৰ কুৱেশ্যন আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আপোনালোকৰ স্ক্ৰীনত আছে ভাস্কৰ বৰ্মন ৱাজ এ ৱৰ্শ্বিপাৰ অফ ভাস্কৰ বৰ্মন কাৰ উপাসক আছিল শিৱ বিষ্ণু দুৰ্গা নে কামাখ্যা কামাখ্যা বুলি ভুল নকৰিব শুদ্ধ উত্তৰটো হ'ল শিৱ শুদ্ধ উত্তৰটো হ'ল শিৱ অসমীয়া ট্ৰান্সলেশ্যন কেতিয়াবা ভুল হয় বিকজ আই ইউজ গুগল ট্ৰান্সলেটাৰ এজ ট্ৰান্সলেটৰ চ' যিসমূহ ইৰ'ৰ আহিছে তাৰ সেইসমূহ আপোনালোকে কাৰেক্ট কৰি ল'ব যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল মন কৰিছে চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰি কমেণ্টত জনাব ভিডিঅ'সমূহ প্ৰস্তুত কৰিব বহুত এফৰ্ট আৰু কষ্টৰ প্ৰয়োজন হয় যদি আপোনালোকৰ বাবে ইউজফুল বুলি ফিল কৰে প্লিজ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব চ' আজিৰ কাৰণে ইমানখিনিয়ে দেখা হ'ব নেক্সট ক্লাছত চি ইউ চুন টেক কেয়াৰ প্ৰিপাৰেশ্যন জবৰদস্ত কৰি থাকক